হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভালে। আপোনালোকে ভাবিছে চাগে আমিনো ক'লৈ গৈ আছোঁ। আমি ভিডিঅ'টো মানে দুদিনমান হ'ল বাৰু, বৰদোৱা মেলা চাব গৈছিলোঁ নগাঁৱত। 17 তাৰিখেই গৈছিলোঁ, মানে পিছদিনাখন আকৌ গ'লোঁ। আগদিনাখনো গৈছিলোঁ ৰাতি মেলা চাবলৈ, কিন্তু আকৌ পিছদিনাখন গ'লোঁ। মানে বৰদোৱালৈ গৈ পোৱা নাই যে, আজিলৈকে মানে বৰদোৱালৈ যোৱা নাছিলোঁ। সেইকাৰণে আকৌ পিছদিনাখনো গ'লোঁ। আমি মই আৰু ভণ্টি, পেহী গোটেইকেইজনী গ'লোঁ। আৰু দিনতহে ধুনীয়াকৈ পৰিৱেশটো ধুনীয়াকৈ দেখিছোঁ। এনেই ৰাতিটো মেলা হৈছিলে, ইমান যে মানুহ হৈছিলে, সেইটো কাৰণে মানে একো দেখাই নাপালোঁ। আৰু তাৰপিছত গ'লোঁ, গৈ প্ৰসাদ দিলে, প্ৰসাদ খালোঁ। সেৱা সৎকাৰ কৰি প্ৰসাদ দিলে, তাৰপিছত প্ৰসাদ খালোঁ আৰু ফটো উঠিলোঁ। আমাৰতো ছোৱালী মানুহ জানেই চাগে, আৰু ফটো মেইন হয়। আৰু ফটো উঠিলোঁ। ইমান ধুনীয়া জেগা, শংকৰদেৱৰ তাতে ধৰ্মস্থান বুলিয়েই কয়। আৰু কীৰ্তন ঘৰলৈ গ'লোঁ, প্ৰসাদ খালোঁ। তাৰপিছত ইমান মানুহ হৈছে নহয়, বৰদোৱাত বোলে মানুহ এনিটাইম থাকেই, বহুত মানুহ থাকে। এফালে কীৰ্তন ঘৰলৈ যোৱা ৰাস্তাটো, কীৰ্তন ঘৰলৈ গৈছোঁ। তাৰপিছত এখন গামোচা লৈছোঁ ডিঙিত। এফালে চাওকচোন, আমাৰ পেহী, ভণ্টি, মই আৰু বা গোটেইকেইজনীয়ে, মই আকৌ ভিডিঅ' কৰাত ব্যস্ত হৈ আছোঁ দেই। পেহীয়ে কৈছে গামোচা ল বুলি। তাৰপিছত মই গামোচা লৈছোঁ। ইমান ধুনীয়া পৰিৱেশ, ফটো নুঠাকেনো থাকিব পাৰিমনে আপোনালোকে কওকচোন বাৰু। মানে বৰদোৱালৈ তাতে আগতে যোৱাও নাই, সেইটো কাৰণে ইমান ধুনীয়া লাগিছে পৰিৱেশখিনি। মই ভাবিলোঁ আৰু স্মৃতি হিচাপে ভিডিঅ'কে কৰি লৈ আহোঁ, আমাৰ মাহঁতকো দেখুৱাব পাৰিম। দেখিছে নহয় ইমান মানুহ কীৰ্তন ঘৰত। তাৰপিছত আমি সেৱা সৎকাৰ কৰিব গ'লোঁ। প্ৰথমতে এই ক্লিপটো বাৰু আগতেই দেই, প্ৰসাদ নোখোৱা আগৰেই হয়। তাৰপিছতহে আমি প্ৰসাদ খাইছোঁ। এইফালে বা গৈ আছে। তাৰপিছত সেৱা সৎকাৰ কৰিলোঁ। সেৱা সৎকাৰ কৰি ফটো উঠিলোঁ দুখনমান। আমি বাৰু বেছি টাইম থকা নাই। তাৰপিছত আকৌ বৰদোৱাত দৌল মন্দিৰো আছে নহয়, তালৈও গৈছিলোঁ। মানে বহুত ঘূৰিছোঁ। আৰু এইফালে চাওকচোন, ভকতসকলে নামো গাই আছে। আৰু এইফালে আগতে কিতাপৰ পত্ৰ শুনিহে থাকোঁ, শংকৰদেৱে নাম ধৰ্ম প্ৰচাৰ কৰা। এতিয়া দেখিলোঁ, ইমান যে ভাল লাগিছে নহয়। আগতে টিভিতহে দেখি থাকোঁ, এতিয়া মানে ৰিয়েলত দেখিলোঁ, বহুত ভাল লাগিলে। আৰু ইমান ডাঙৰ যে মেলা হয় বুলি মই সপোনতো ভবা নাছিলোঁ, এইবাৰেই ফাৰ্ষ্ট চাইছোঁ। আজিলৈ বাই বাই গাইজ, ইমানেই আৰু।